Hello my dear students, এতিয়া আমি আলোচনা কৰিম ফেক্টৰিয়েল এলজেব্ৰাৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াতে চোৱা 12 মাৰ্ক আছে, তোমালোকে ভালকে চেক কৰিবা। তেন্তে 12 মাৰ্ক থকা চেপ্টাৰ এটা তোমালোকে পৰাপক্ষত ইয়াতে একো স্কিপ নকৰিবা। তো চোৱা ইয়াতে মই সিলেক্ট কৰি দিয়া কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন। তো ইয়াতে কি কৰিবা তুমি ফাৰ্ষ্ট টাইপছ অফ ফেক্টৰ যিখিনি আছে, ঠিক আছে, টাইপছ অফ ফেক্টৰ ইয়াৰে যিখিনি কনচেপ্ট আছে এই কনচেপ্টখিনি তুমি ক্লিয়াৰ কৰি ল'বা, ঠিক আছে। নেক্সট তুমি চাব লগা অংক আছে ইয়াৰে এই কনচেপ্টখিনি তোমালোকে ক্লিয়াৰ কৰিবা, ঠিক আছে। নেক্সট চাব লগা অংক হ'ব ইয়াতে চাব লগা আছে তোমাৰ কি এই ইউনিট ফেক্টৰ ওলোৱা কেনেকৈ ওলোৱা হয়, ঠিক আছে। ইয়াৰে এইটো খুবেই দৰকাৰী, সাম কৰাৰ পিছত ইউনিট ফেক্টৰ ওলাবা, এইটো খুব দৰকাৰী। তাৰপিছত ইয়াতে চাবা ফেক্টৰ জইনিং যোনটো প্ৰচেছ, সেই প্ৰচেছটো চাবা, জাষ্ট ফৰ্মুলাটো চেক কৰিবা। বেচিকলি চাবলগীয়া আছে ছেকশ্যন ফৰ্মুলা, তোমাৰ এক্সটাৰ্নেলি হওক বা ইণ্টাৰনেলি হওক দুটা ফৰ্মুলা তুমি চাবলগীয়া আছে, অংক খুবেই দৰকাৰী হয়। তো ইয়াতে এই এক্সাম্পলটো ভালকৈ ক্লিয়াৰ কৰি ল'বা, ঠিক আছে। নেক্সট তুমি এইটো চাই ল'বা। তো এতিয়া চাব লগা আছে এক্সাৰচাইজত, ঠিক আছে। এক্সাৰচাইজত তুমি কি কি চাবা চোৱা। প্ৰথমতে ইয়াতে তুমি চাব লগা বেছিকৈ চাব লগা অংক আছে, কিন্তু এই 6 নাম্বাৰটো চাবা, ঠিক আছে। তাৰপিছত তুমি 9 নাম্বাৰটো চাই ল'বা। তাৰপিছত তোমাৰ চাব লগা অংক আছে ইয়াতে চ' ডেট কোঅৰ্ডিনেট 11 নাম্বাৰ। তাৰপিছত 12 চাব লগা অংক হয়। তাৰপিছত ইয়াতে চাব লগা আছে 14 আৰু লাষ্ট চাবা 15, বাছ এইখিনি চোৱাৰ লগে লগে হৈ গ'ল 17 নাম্বাৰ, ঠিক আছে। নেক্সট চোৱা প্ৰডাক্ট অফ টু ফেক্টৰ্ছ, ইয়াৰ কি কি চাব লগা আছে, স্কেলাৰ আৰু ডট প্ৰডাক্টৰ যিখিনি কনচেপ্ট আছে, অবজাৰভেশ্যন, এই অবজাৰভেশ্যনখিনি ভালকৈ ক্লিয়াৰ কৰিবা, তেতিয়াহে তুমি 1 মাৰ্ক কৰিব পাৰিবা। নেক্সট ইয়াৰে প্ৰজেকশ্যন যোনটো আছে, প্ৰজেকশ্যনটো ক্লিয়াৰ কৰি ল'বা, কনচেপ্টখিনি ক্লিয়াৰ কৰিবা, আৰু ইয়াৰ যিখিনি অবজাৰভেশ্যন আছে সেইখিনি কনচেপ্ট ক্লিয়াৰ কৰিবা। বেচিকেলি তোমালোকে চাবা এই অংকটো ক্লিয়াৰ কৰিবা, তাৰপিছত এই 6 ক্লিয়াৰ কৰিবা, 16 ক্লিয়াৰ কৰিবা, এই দুটা বহুত ক্লিয়াৰ কৰিবা, বহুত 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 ইম্পৰ্টেণ্ট হয়। আৰু চোৱা 16 নাম্বাৰটো কি কৰি ইয়াতে যি দিছে ফাইণ্ড আ প্ৰজেকশ্যন, হয়তো কিবা কাৰণে এই ভেলুবোৰ চেঞ্জ কৰি দিয়া আহিব, কিন্তু ইয়াৰ পৰা অংক আহি যায়। ইম্পৰ্টেণ্ট অংক হ'ল এইয়া এক্সাম্পল 20 নাম্বাৰ, মষ্ট ইম্পৰ্টেণ্ট, ইয়াতে 20 নাম্বাৰটো আহিবই, এনেকুৱা টাইপৰ ইম্পৰ্টেণ্ট হয়, খুবেই দৰকাৰী হয়। এতিয়া চোৱা এক্সাৰচাইজত কি কি চাব লগা অংক আছে, হয়। এক্সাৰচাইজ চোৱাৰ আগতে এক্সাম্পল 21 চাই ল'বা। লগা অংক আছে তোমাৰ, কোনটো চাবা ভালকৈ চাব লগা, 6 আছে, 7 চাই ল'বা, 8 চাই ল'বা, খুব দৰকাৰী, 8 নাম্বাৰটো বেছি দৰকাৰী হয়। তাৰপিছত 10 নাম্বাৰটো দৰকাৰী হয়। তাৰপিছত তুমি ইয়াতে কি কৰিবা, 30 নাম্বাৰটো চাই ল'বা, ঠিক আছে। নেক্সট তুমি 17 নাম্বাৰটো চাই ল'বা। তাৰপিছত ফেক্টৰৰ ক্ৰছ প্ৰডাক্ট, ইয়াৰে যিখিনি অবজাৰভেশ্যন আছে সেইখিনি চাবা। বেচিকেলি তোমালোকে চাব লগা ফেক্টৰে হওক বা ক্ৰছে হওক, ফেক্টৰ বা ক্ৰছ বা তোমাৰ স্কেলাৰ বা ডট যি আছিল সেইখিনি তোমালোকে পাৰপেণ্ডিকুলাৰ বা পেৰেলেল, এই দুটাৰ কনচেপ্টখিনি ক্লিয়াৰ কৰিবা, তাৰ পৰা অংক আহিয়ে থাকে। তো ইয়াতে কি কৰিবা, এক্সাম্পল 22 ক্লিয়াৰ কৰিবা, এক্সাম্পল 23, এক্সাম্পল গোটেইখিনি ক্লিয়াৰে কৰিবা, ঠিক আছে। তো 10.4 যেতিয়া চেক কৰিবা, তো ইয়াতে বেচিকেলি দুটা অংক বেছিকৈ চাব লগা অংক আছে, সেইটো হ'ল কিন্তু সেই অংককেইটা হ'ল ইয়াতে 5টো ক্লিয়াৰ কৰিবা, তাৰপিছত তুমি ইয়াতে 7 নাম্বাৰটো ক্লিয়াৰ কৰিবা, 10 ক্লিয়াৰ কৰিবা, ঠিক আছে, এইখিনি বেছি দৰকাৰীয়ে হয়। তাৰপিছত তোমাৰ 9টো ক্লিয়াৰ কৰিবা, ঠিক আছে। তাৰপিছত এবাৰ চাবা মিছেলেনিয়াছৰ এটা অংক 1 মাৰ্কৰটো প্ৰায় আহি থাকে, সেইটো হ'ল এক্সাম্পল 26, ইয়াতে XY প্লেন আছে, হয়তো তোমাৰ YZ প্লেন থাকিব, ঠিক আছে। তাৰপিছত এক্সাম্পল 27 সেইবোৰ ক্লিয়াৰ কৰিবা, এক্সাম্পলখিনি বেছিভাগ ক্লিয়াৰ কৰিবা, হয়। এক্সাম্পল 29 কোৱা, 30 কোৱা, এইবোৰ ক্লিয়াৰ কৰিবা। চ' মিছেলেনিয়াছ এক্সাৰচাইজত কি কি বেছিকৈ চাবা, সেই অংককেইটা যদি মই ইয়াতে চিলেকশ্যন কৰি দিওঁ, তেতিয়াহ'লে তুমি 7 কুৱেশ্যনটো চাব লগা অংক হয়, তাৰপিছত 6 চাব লগা অংক হয়, হয়। তাৰপিছত তুমি ইয়াতে চাব লগা অংক আছে তোমাৰ 10 নাম্বাৰটো চাব লগা, তাৰপিছত 12 চাব লগা, 13 চাব লগা অংক, তাৰপিছত তুমি ইয়াতে চাব লগা এইখিনি চালে হৈ যাব, ঠিক আছে। বাকী ইমান এটা ইয়াতে